এই গাইজ, মোৰ ইউটিউব চেনেলত আপোনালোক চবকে স্বাগতম জনাইছোঁ। প্ৰথম কথা, এতিয়া ৰাতিপুৱা বাজিল 5টা। ছেকেণ্ড কথা, যোৱাকালি গৈছিলোঁ ভাইটি আৰু মই লগৰছোৱালী এটা ৰুমত খানা খাবা, যিহেতু শনিবাৰ আছিল। খানা খাবা গ'লোঁ, খানা খালোঁ, খানা খাই অলপমান ঘুমালোঁ। ঘুমাই ৰাতিপুৱাই পাপাই ফোন কৰিলাক, 4:30মান পাপাই ফোন কৰিলাক। ফোন কৰাৰ লগে লগে উঠি এতিয়া আৰু যাই আছোঁ ৰুমত, কাৰণ পাপাই যাব এটা জেগাত, কিবা এটা কাম আছে, তাতে মানুহ জুই আছে। যিহেতু পাপাই জেগাটোত যাব, পাপাক থব যাব লাগিব, হয়তো ভাইটি থব যাব, নহ'লে মই থব যাম, কোনোবা এটা থব যাব। গতিকে পাপাই ফোন কৰাৰ লগে লগে উঠিলোঁ, উঠি এতিয়া যাই আছোঁ ৰুমত। আহি পালোঁ জোৰত তিনিআলি, আৰু আমি খানা খাব গৈছোঁ লগৰ ৰুমটোত, হাতীগছ চাৰিআলিৰ ওচৰত। হাতীগছ চাৰিআলিৰ ওচৰত মানে হাতীগছ চাৰিআলিতে আৰু। গতিকে তাৰ পৰা আহিলোঁ, আহি এতিয়া যাই আছোঁ ৰুমত। আহি জোৰত তিনিআলি পাৰ হৈ আহিছোঁ, জোনালী পনাই পাম আৰু ৰাস্তাত এটাও প্ৰাণী নাই, আৰু ষ্ট্ৰীট লাইট গেলাও বন্ধ। এই চাওকচোন, এটা ষ্ট্ৰীট লাইট নাই ৰাস্তাত। যিকেইটা ফ্লাইঅভাৰৰ ওপৰত আছে সেইকেইটাই জ্বলি আছে। ফ্লাইঅভাৰৰ তলত মেইন ৰাস্তাটোত এটা ষ্ট্ৰীট লাইট বৰ্তমান জ্বলি নাই, চব বন্ধ। কিন্তু মোৰ হিচাপত বন্ধ কৰিব নালাগে, যিহেতু আন্ধাৰ ৰাতি আৰু ফ্লাইঅভাৰখনৰ কাৰণে ওপৰৰ ষ্ট্ৰীট লাইট কেইটাৰো পোহৰ ভালকৈ নপৰে। গতিকে জ্বলে থব লাগে আচলতে। এটাও প্ৰাণী নাই। এনেতো আনদিনা শনিবাৰে ৰাতিপুৱালৈকে মানুহ থাকে, কিন্তু আজি বা কিয় নাই নাজানো, এটা চাইক্লিং কৰা মানুহ দেখা পাইছোঁ এইটো। গতিকে বৰ্তমান এটাও মানুহ নাই, য'ত ঠাণ্ডাত কঁপি কঁপি যাই আছোঁ। কি পিন্ধি আছে এটা সুধি, মই জাষ্ট পিন্ধি আছোঁ এটা হাফ কটনৰ ওপৰত উইণ্ড-চিটাৰ। তথাপি বতাহ লাগি আছে, ফিৰফিৰাকে বতাহ লাগিছে, বহুত ঠাণ্ডা লাগিছিল। গতিকে এতিয়া যাই ডাইৰেক্ট ৰুমত যাই ডাইৰেক্ট পাপাক থব যোৱাৰ টাইমত আপোনালোকক লগ পাই আছোঁ। গতিকে বলক ডাইৰেক্ট ৰুমক লাগি যাওঁ এতিয়া। এই গাইজ, ৰাতিপুৱাই ৰাতিপুৱাই মই থৈ আহিলোঁ পাপাক কামৰ জেগাত। তাৰ পৰাই কামৰ জেগাত থৈ পেলাই মই এতিয়া আহিছোঁ চান্দমাৰি নিজৰা পাৰ। তাৰপৰা নিজৰা পাৰত মই ৰেপিড'টো অন কৰিছিলোঁ অলপ সময়ৰ কাৰণে। নিজৰা পাৰত সোমাইয়ে মই ৰেপিড'টো অন কৰিছিলোঁ। ৰেপিড'টো অন কৰাৰ লগে লগে লাগছে এটা ৰাইড ষ্টেচনক লাগি, আৰু লাগছি ক'ৰ পৰা জানে না? বামুণী মৈদাম ইণ্ডাষ্ট্ৰিয়েল ষ্টেটটো যি আছে, ইণ্ডাষ্ট্ৰিয়েল ষ্টেট, তাৰে ভিতৰৰ পৰাই লাগছি। মই পিক আপ কৰিব যাব লাগিব 2.3 কিলোমিটাৰ। এইটো চাওকচোন, 2.3 কিলোমিটাৰ পিক আপ কৰিব, এই ফ'কাছ লোৱাই এইটো 2.3 কিলোমিটাৰ। এইটো ইণ্ডাষ্ট্ৰিয়েল ষ্টেট, ইয়াতে পিক আপ কৰিব যাব লাগিব, আৰু মই আছোঁ ইয়াতে। আৰু ইফালে এনেকৈ যাই পেলাই এইটো ৰেডিঅ' চেণ্টাৰৰ ৰাস্তাটো দি উঠিব লাগিব, এইটো অতি চান্দমাৰি ফ্লাইঅভাৰ, এইটো আছাম ইঞ্জিনিয়াৰিং কলেজৰ ৰাস্তাটো দি সোমাই কিনে এনেকৈ যাব লাগিব। গতিকে লোকেশ্যন মতে যাওঁ। কাষ্টমাৰৰ পিক আপ লোকেশ্যন 2.3 কিলোমিটাৰ দেখিছে, 6 মিনিট লাগিব। গতিকে কিমান সময়লৈকে যাওঁ, যাই পাই কাষ্টমাৰক ড্ৰপ কৰি যাব ষ্টেচনত আপোনালোকক লগ পাই আছোঁ। তো বলক কাষ্টমাৰটো পিক আপ কৰিব যাওঁ। গাইজ, এইগিলা ক'ৰ কি ৰাইড লাগে চাওকচোন। আনবা যাব পিক আপ আছে 3.4 কিলোমিটাৰ, ড্ৰপ আছে 1.5 কিলোমিটাৰ। এইগিলাখান ৰাইড আৰু একচেপ্ট কৰিব পাৰি মানে? কিছুমান একদম একদম থাৰ্ড ক্লাছ ৰাইড লাগে বাৰু। যি কি নহওক, মই আহি পাইছোঁ আপোনাৰ পল্টন বজাৰ ষ্টেচন। ইফালে এইটো ষ্টেচন ৰোড, মোৰ পিছফালে এইটো পল্টন বজাৰ ষ্টেচন। মই আছোঁ বৰ্তমান ৰিজাৰ্ভ বেংকৰ সন্মুখত। এইফালে এইটো ৰিজাৰ্ভ বেংক, আৰু এইফালে আপোনাৰ ইফালে এনেকৈ চিধাই গেলি আপোনাৰ পাব এইফালে হেৰি পাণবজাৰ, আৰু এইটোৰ পইণ্টৰ পৰাই লেফ্টে গেলি হ'ব আপুনি লাখটকীয়া। গতিকে মই আছোঁ এতিয়া, কাষ্টমাৰক ড্ৰপ কৰি দিলোঁ, ৰখি আছোঁ নেক্সট ৰাইড লাগাক লাগি। এতিয়ালৈকে লগা নাই, জিঅ' এটা লাগিছিল সেই ফালটো আনিব যাব লাগে। পিক আপ লোকেশ্যন আছে 3.5 কিলোমিটাৰ, ড্ৰপ লোকেশ্যন আছে 1.5 কিলোমিটাৰ। ঘুমটি লাগছে, তামাম টোপনি লাগছে গাইজ, থাকিব পৰা নাই। চকু দেখছি না ফুলি পেলাই কি অৱস্থা হৈছে, কিন্তু উপায়ো নাই। এতিয়া বাজিল আপোনাৰ 7টা বাজিব 10 মিনিট আছে। 7:30 মই যাব লাগিব ৰুম। অলপমান আধা ঘণ্টাৰ কাম এটা আছে, কামটো কৰি পেলাই আৰু ৰুমত যাম। মানে ৰুমত যাই পেলাই বাহিৰত যাব লাগিব, কাম এটা আছে। তাৰপৰা আৰু ৰুমত যাম, ৰুমত যাই গা পা ধুই পেলাই ঘুমাম। ঘুমাই উঠি আৰু ওলাই যাম। আজি অলপ বাইকৰ মোবিলটো ডাউন দিব লাগিব। তাৰপিছত আপোনালোকক লগ পাই আছোঁ, আৰু নেক্সট ৰাইড চাইড পালি মই দেখাম বাৰু। মজা ৰাইড এটা পাই গৈছিলোঁ ষ্টেচনৰ পাই।
মেঘালয় বৰ্ডাৰক লাগি পিলিক কাটাৰ সময় মেঘালয় বৰ্ডাৰক লাগি মেঘালয় বৰ্ডাৰ মানে মেঘালয়ৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ এইটো চাব নেকি মই দেখি দিছোঁ ৰ'ব এই লিখিছে না লেখা আছে মাইখুলি ৰিভই ডিষ্ট্ৰিক্ট মেঘালয় সুন্দৰ ভাড়া পাই গৈছে আৰু কিবা লাগে ৰাতিপুৱা ৰাতিপুৱা এনে ভাড়া পালি গতিকে এতিয়া মোক ঘৰৰ পৰাই ফোন কৰিছে মই যাব লাগে ঘৰ 7:30 বাজিল 8 বজাৰ আগে আগে পাব লাগিব তাৰপৰা আৰু ওলাই যাব লাগিব কামটো কৰিব লাগিব কামটো কৰি মই ৰুমত যাম ধুনীয়াকৈ গা পা ধুই ঘুমাম ব'লক ৰুমক লাগি যাওঁ এই গাইজ ৰাতিপুৱাৰ পৰা এতিয়া ডাইৰেক্ট হৈ গৈছে ৰাতি সময় হৈছে 9:10 আৰু ভাইটি আৰু মই চাব আহিছোঁ ৰৈ ৰৈ বিনালে আজি কেই নম্বৰ বাৰ হ'ব 4 মান হ'ব 4 না 5 কিবা সিমানমান হ'ব যিহেতু আৰু চিনেমা হলত পাই যাবাৰ হৈছে ৰৈ ৰৈ বিনালে জুবিন দাৰ চিনেমা যাবাৰ হৈছে গতিকে দুখিতভাৱে ক'ব লগা হৈছে নেক্সট আৰু জুবিন দাৰটো চিনেমা বাচি থকা দিনকেইটাতো চাব নাপাওঁৱেই গানটো শুনাত ফটোত দিনত কথা গতিকে ভাবিছোঁ চিনেমাখন যোৱাৰ আগে আগে চিনেমাখন আজি আৰু একবাৰ চাওঁ এণ্ডিংটো এণ্ডিং মানে কি চিনেমাখনক বিদায় দিয়া হিচাপত আজি চাব আহিছোঁ গতিকে দিনত দিন তাৰ ভিডিঅ' নকৰিলোঁ আজি গোটেই দিনটো ঘুমাইছোঁৱেই মই এইফালে ডাইৰেক্ট আহিছোঁ এতিয়া চিনেমা চাবা এতিয়া আপোনালোকে মোৰ ভইচটো পাই আছে নে নাই মই নাজানো কাৰণ এইফালে স্ক্ৰিনিং আৰম্ভ হৈ গৈছে এডভাৰটাইজ দি আছে বাৰু গতিকে চিনেমা চলি থকা অৱস্থাততো মই ৰেকৰ্ডিং একদম নকৰোঁ সেইটো মই সেইটো ক্ষমা নিবিচাৰোঁ প্ৰাউডফুলি কওঁ চিনেমা চলি থকা সময়ত স্ক্ৰিনিং 1% মই ৰেকৰ্ডিং নকৰোঁ বাকী আপোনালোকে যোনি চাইছি ৱেল এণ্ড গুড আৰু যোনি চনাই চিনেমাখন যোৱাৰ আগে আগে আহি পেলাই একবাৰ চাই যাব গতিকে এতিয়া ষ্টাৰ্ট হৈছে বাই বাই মই চিনেমাখন চাওঁ যাইলোঁ বঢ়িয়াকৈ ৰৈ ৰৈ বিনালে চাই 4-5 বাৰ চালোঁ ৰিভিউনো কি ক'ম যিগিলাখানে চাইছি গমেই পাইছি কমপ্লিট মিউজিকেল চিনেমা জুবিন দা আগতেও কৈছিল গতিকে এতিয়া যাই আছোঁ ৰুম ৰাতি 12টা বাজি গ'ল তাৰপৰা এতিয়া আহি পালোঁ কিছু নহয় হেংৰাবাৰী পাব্লিক হেল্থ আহি পালোঁ ঠাণ্ডা লাগছে তামাম ঠাণ্ডা লাগছে ৰাতি আৰু এই সুধা জেকেটডালেদি কাম নেদে তলতে টি চাৰ্টটোহে পিন্ধি আছোঁ কাম নেদে বহুত ঠাণ্ডা লাগে ডাইৰেক্ট ৰুমক লাগি যাওঁ বহুত ঠাণ্ডা লাগছে ইমান নৰি হাতখন বাহিৰত ওলাই থৈ দিবা মোবাইল চোবাইল পৰি যাব ডাইৰেক্ট আৰু কালি দিনত লগ পাই আছোঁ মানে আজিৰ ভিডিঅ'টো এতিয়া শেষ কৰি এখনিৰ পৰা কণ্টিনিউ কৰিম কালি দিনত একদম সূৰ্য উঠাৰ পিছত আপোনালোকৰ লগত কথা পাতি আছোঁ বলক গাইজ কালি ৰাতিৰ পৰা হৈ গৈছে ডাইৰেক্ট আজি ভাড়া লাগিল নাজানো দে 34 টকা ভাড়া কালি ৰাতিৰ পৰা হৈ গৈছে ডাইৰেক্ট আজি ৰাতি দিনত কোনো কথা আছিল ভিডিঅ' কিন্তু দিনত মোৰ কিবা কাৰণত নহ'ল মই এক ঠাইত যাব লগা হ'ল গতিকে আৰু যোনটো জেগাত গৈছে সেইটো জেগাত মই ভিডিঅ' কৰিব নোৱাৰোঁ গতিকে মই এতিয়া ডাইৰেক্ট ৰাতি আৰম্ভ কৰি দিছিলোঁ মই ৰেপিড' তাৰপৰা এটা ভাড়া পাইছিলোঁ ডাইৰেক্ট প্ৰতীক্ষাৰ সন্মুখৰ পাই ঠিক নহয় প্ৰতীক্ষাৰ কাষৰ পৰা এটা মই ভাড়া পাইছিলোঁ এই হেৰিক লেগি এইটো কি বুলি কয় মালিগাঁও ৰেলৱে অফিচটো যি আছে হেড অফিচটো ষ্টেচন নাযাওঁ ৰেলৱেৰ হেড অফিচত তাকে ড্ৰপ কৰিছোঁ ভাড়া দেখিছিল 146 টকা কাষ্টমাৰ লগত এনেকৈ কথা পাতি আছোঁ কাষ্টমাৰটোৱে বোলে মোক কথা পাতি পেলাই টিপ দিছে তাকো টিপ কিমান দিছে জানে না 146 টকা ভাড়া হৈছিল কাষ্টমাৰে দিছে মোক 300 টকা তাৰমানে 156 টকা কাষ্টমাৰে বেছিকৈ দিছে তাৰপিছত মই কৈছোঁ নালগে দিয়ক মানে কাষ্টমাৰটো মোতকৈ সৰু আছিল যদিও আপুনিকৈ মাতিছোঁ কাষ্টমাৰটো কৈছোঁ যে নালগে মোক 10 টকা 20 টকা কিবা এটা দিলেই হ'ব কিন্তু নাই মোৰ লগত বোলে কথা পাতি ভাল লাগছি চ' সেইকাৰণে বোলে মোক 300 টকা দি দিছে গতিকে এতিয়া আহি পেলাই মই এতিয়া ৰখি আছোঁ সঞ্জীৱনী হস্পিটেলৰ সন্মুখত এখন এটা হস্পিটেল সেই দুটা যি মানুহ ৰখি আছে মোৰ দেখি চাই আছিল চাই থাকিলেও চাই থাকক মই মোৰ কৰিব লগা কাম মই কৰি থাকিম এতিয়া লাহে লাহে মোৰ লাজ গেলা ভাঙবা ধৰিছে বহুত বেছি মানুহ থাকিলে অলপ লাজ লাগে কিন্তু অলপ চলপ কম মানুহৰ ওচৰত বাৰু কথা নাই বাৰু যি কি নহওক নেক্সট ভাড়া লাগিলে দেখি আছোঁ এতিয়া ষ্টেচনৰ পৰাই যদি সেইটো ছাইডক লেকিন যদি লগা ভাড়া পাওঁতো ভালেই বা এখনিৰ পৰাই ওচৰ পাজৰৰ পৰাই যদি সেইটো ছাইডক লাগি মানে গণেশগুৰি জোৰত এইগিলাখানক লাগি চানমাৰি তানমাৰিক ভাড়া যদি পাই যাওঁ চনে পে চুহাগা তো বলক এতিয়া আৰু বিশেষ আৰু ক'ব লগা নাই নেক্সট যদি ভাড়া পাওঁ দেখালোঁ নহ'লে কাষ্টমাৰক ড্ৰপ কৰি দি পেলাই কথা পাতি আছোঁ আপোনাৰ লগত কামাখ্যা মন্দিৰত যোৱা সেই ৰাস্তাটোৰ পৰাই ৰাইড এটা লাগিছিল মই আপোনালোকক কৈছিলোঁ যে গণেশগুৰি ছাইডত ৰাইড পালি যাম কিন্তু এনে ৰাইড দিব নোৱাৰি না তাৰ পৰাই ৰাইড এটা লাগিছিল এয়াৰপৰ্টক লাগি এইটো মোৰ পিছফালে এয়াৰপৰ্টত কাষ্টমাৰ এটা নামি দিলোঁ ভাড়া দেখিছিল 196 দিছে কাষ্টমাৰে 300 টকা এইটো গতিকে এনে ৰাইড পালি আৰু কি লাগে
গতিকে নামাই দিলোঁ। ঠাণ্ডা বহুত লাগিছে, কাষ্টমাৰ পালি টপলা বহুত আছিল। এটা মোৰ বেগত ভৰাই লৈছিলোঁ, কাৰণ বেগতো মোৰ হেলমেটটোৱে থাকে, তাৰ বাহিৰে বেলেগ একো নাথাকে। হেলমেটটো কাষ্টমাৰক পিন্ধাই দি পেলাই মোৰ বেগত এটা টপলা ভৰাই লৈছিলোঁ। আৰু বাকী দুটা বেগ কাষ্টমাৰে কলাত লৈ আছিল। মই এনেকৈ মানুহটো হালি পেলাই এনেকৈ বেকাকৈ বাইকখন চলাই আছিলোঁ, হাত তাত গোটাই বিয়াইছিল। আৰু মই এতিয়া অলপ ওলাই যাওঁ বাহিৰক লাগি, এয়াৰপৰ্টত ৰাস্তাৰ পৰা অলপ বাহিৰক লাগি ওলাই যাওঁ, চাৰ্কুলটোৰ ওচৰত লাগি। এখন চাহ দোকান আছে পাৰ্মানেণ্ট, তাতে বহু অলপ চাহ তাহ খাওঁ, নহ'লে বহুত ঠাণ্ডা লাগছে। তো অলপ চাহ আপোনালোকক দেখে চাহ খাম বলক, লোভ চোভ নিদিব কিন্তু কোনো। তো বলক যাই থাকোঁ তাকে লাগি। আহিলোঁ মই এতিয়া চাহৰ দোকানক লাগি, আহি পেলাই দাদাক মই মাত দিছোঁ, দাদাই মোক বোলে চিনি পোৱা নাই। দাদা হাঁহিব ধৰিছে, আপুনি মোক চিনি পোৱা নাছিল? এতিয়া চিনি পাইছিল না মোক? তাৰমানে হয় আৰু মানে বহুতো এনেকুৱা সেইদিনাখন পৰহি দিনাখনো এনেকুৱা হৈছিল। মোক হেৰি নকৰিব। দিয়ক নকৰোঁ দিয়ক। আপোনাৰ এতিয়া স্পেচিয়েল চাহৰ লগত খাব লগা কি আইটেম আছে? কিবা খাই আপোনাৰ মতে স্পেচিয়েল কি আছে? নাই, চব ৰেডিমেড। ৰেডিমেডতো এতিয়া স্পেচিয়েল ৰেডিমেডৰ এতিয়া ফ্ৰেছ কি মই হ'লে কিন্তু গম নাপাওঁ, তাৰমানে কি মই নাখাওঁ না, এইখিনি মই নাপাওঁ। এই কি ঠাণ্ডা পাই পেকেট এটা। মই তাৰমানে সদায় ৰাখোঁ, মানে চব ফ্ৰেছ আৰু হেৰি নাই। এই কণী বইল কণী বিক্ৰী কৰে নেকি? এটা খাওঁ দিয়ক। দিয়ক গাইছ, মই চাহটো গৰম হোৱা মানে মই এটা বইল কণী খাই লওঁ, অলপমান প্ৰটিনো লৈ লওঁ। গাইজ মই বাইক চলাই ৰেপিড' চলাই আহি পাইছোঁ উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰ। লোকেশ্যনটো দেখি কিজানি গমেই পাইছে। মই ইফালে ডাঙাৰত ইফালে অহা নাছিলোঁ, আজি আহিলোঁ। সৌভাগ্য হ'ল ইফালে আহিবা, মন্দিৰতো বাহিৰৰ পৰা দৰ্শন হ'ল। যি কি নহওক, ভিউটো চাওক একবাৰ আপোনালোকে। মোৰ কিন্তু মজা লাগছে এই ভিউটো। কেনে এটা আল্টিমেট নাজাৰা। এনহান নাজাৰা পালি বেছি জোৰত বাইক চাইক চলাব ইচ্ছা নাযায়, একদম পুৰা ফিল লৈ বাইক চলাব লাগে। বৰ্তমান জিংকে যাই আছোঁ মই 20-23। কেনে এটা আল্টিমেট, ৰাস্তাটো কি সুন্দৰ চাফা। চাফা মানে অলপ চলপ আছে বাৰু লেতেৰা, কিন্তু ইমানো নাই। মজা লাগছে ৰাস্তাটো। দিয়ক ৰাস্তাটো শেষ, অলপ আগত আৰু এটা নাজাৰা দেখাম ৰ'ব। ৰাস্তাটো শেষ মানে অলপমান আছে বাৰু, এইয়া টাৰ্ণিংটো। মই মোবাইলটো হাতেৰে ধৰি আছোঁ না, আজি মই মটো ব্লগিং ছেটআপটো বৰ মিছ কৰিছোঁ। এখনি আহি ফেৰীঘাট পালোঁ। এই গুৱাহাটীৰ সেই দলংখন দেখা পায়, ভৰলুৰ নতুন দলংখন। মই দেখি আছোঁ ৰ'ব আপোনালোকক জুম চুম কৰি। এক জেগাত ৰখি লওঁ, ৰখি পেলাই দেখি আছোঁ ৰ'ব। এই চাওক ইফালে, জুম কৰি দিওঁ ৰ'ব অলপ। এইয়া ইয়াৰ পৰাই দেখা পালে কিমান ওচৰ যেন লাগে ন, কিন্তু কিমান দূৰ। এতিয়া মই যাব লাগিব এইফালে 25 কিলোমিটাৰ ঘূৰি ঘূৰি ৰাস্তা দি। আৰু এটা বস্তু দেখি আছোঁ, এই যি উজান বজাৰত যি নতুনকৈ পাৰ্কখন হৈছে, এই লাইটৰ পোহৰগিলা দেখিছে না, পানীত পৰি আছে এখন, আঙুলিটো দেখা নাপায় বাৰু মোৰ, ফ্লাছটো জ্বলাব লাগিব। এই উজান বজাৰৰ এখন নতুন পাৰ্কখন, ৰিভাৰ ফ্ৰণ্ট না কি, তাতে জনাই বাৰু। আৰু ইফালে ভৰলুৰ দলংখন। কেনে এটা নাজাৰা। আৰু মই আছোঁ এতিয়া ৰাস্তাত, চুনচান ৰাস্তা, কোনো নাই, অকল ময়ে আছোঁ প্ৰাণী। ইফালে দৌল গোবিন্দ, এফালে গুৱাহাটী। জুমে হৈ আছে ন, এই পাগলৰ নিচিনাই। কিবা দেখছি নাজনো আৰু জুম হৈ থাকিল। আৰু একবাৰ কৈ আছোঁ, ইফালে দৌল গোবিন্দ, এফালে গুৱাহাটী, আৰু এখনতে মোৰ বাইক। ইণ্ডিকেটৰটো জ্বলাই থৈ দিছোঁ, যিহেতু ৰাতি কথা না, গাড়ী চাড়ী আহি থাকিলে দেখা নাপাব পাৰে। গতিকে মই এতিয়া যাওঁ বলক। গাইজ, মোৰ লগত এটা বিৰাট ডাঙৰ স্কেম হৈ গ'ল, আৰু স্কেম কৰা মানুহটো হৈছে আমাৰ পাপা। তাৰমানে কেছটো এনাহান, পাপা গৈছিল আজি অলপমান দূৰত কিবা এটা কামত। তো মোক কৈছিল যে তুমি যদি বাহিৰত আছ, তুমি যদি ৰেপিড' চলাই আছ, তুমি যাওঁতে মোক লৈ যাবা। মই কৈছোঁ হ'ব। সেইকাৰণে ধুনীয়াকৈ পাপাক ৰখি ৰখি এতিয়া বাজিল 12টাই বাজিব হ'ল মোটামুটি। পাপাক ৰখি ৰখি মই ৰেপিড' চলাই আছিলোঁ।
বোলে পাপাই ফোন কৰিব, মই পাপাক একেলগে ৰুমত লৈ যাম, এণ্ডিঙো কৰিম, ভিডিঅ'টো শেষ নিমিষতে এণ্ডিং কৰিম। কিন্তু এইমাত্ৰ ভাইটি ফোন কৰিছে, পাপাই যাই পেলাই ইফালে বোলে ৰুম পাইছে, মই এইফালে পাইছোঁ লতাশিল, এইটো প্লেনেটৰিয়াম, এইটো প্লেনেটৰিয়াম দেখিছি না, গুৱাহাটী প্লেনেটৰিয়াম এণ্ট্ৰেঞ্চ লেখা আছে। গতিকে মই আহি পাইছোঁ, আহি পেলাই খালী খালী চলে, খালী খালী মই চলে চলে সেই ইউনিভাৰ্চিটিৰ তাৰ পৰাই আহি পাইছোঁ মই লতাশিল। এইমাত্ৰ ভাইটি ফোন কৰিছে, পাপা যাই পেলাই পাইছে ৰুম। এক্সট্ৰিম লেভেলৰ এটা স্কেম কৰি দিছে ঘৰৰ মানুহ। দিয়ক যাওঁ, ঘৰত যোৱাৰ সময়ত ভিডিঅ'টো এণ্ডিং কৰিম, বলক। পালোঁ মই ঘৰ নহয়, আমাৰ এই গলিটো, এইটো গলিটো দেখছি না, ৰ'ব লাইটটো মাৰি দিওঁ, এইটো আমাৰ গলিটো, পিছফালে এইটো মেইন ৰাস্তা, এই ট্ৰাক এখন গেল। আৰু ঠাণ্ডা বহুত লাগছি, মাজতে আৰু মানুহ এটাক মই লগ পালোঁ, ভাল লাগিল লগ পাই। আৰু সেই মানুহটো হৈছে বৰ্তমান চবেই চাই তেওঁৰ ভিডিঅ', ডিয়াৰ সত্য, লগ পাই খুবেই ভাল লাগিল। বহুত দিলদাৰ মানুহ, একদম মানুহ নহয় ছোৱালী আচলতে, একদম আমাৰ নিচিনাই, একদম মন খোলা, মানে ইমান ফ্ৰেংকলি কথা পাতিছে, আনএক্সপেক্টেড মানে। যদি তুমি চাই আছা ডিয়াৰ সত্য, থেংক ইউ ছ' মাছ। আৰু আমাৰ মাৰ ফালৰ পৰাও তোমাক থেংক ইউ, ভাইটিৰ ফালৰ পৰাও তোমাক থেংক ইউ, কাৰণ আমাৰ ঘৰৰ চবেই তোমাক চায়, ইভেন ময়ো চাওঁ। গতিকে মাৰ যিহেতু তোমাক লগ পাব ইচ্ছা আছিল, লগ কেতিয়া পায় কেতিয়া নাপায় গম নাপাওঁ, কাৰণ ব্যস্ত থাকা, তুমিও ব্যস্ত থাকা, অবভিয়াছলি তুমি ব্যস্ত থাকা। আৰু তোমাৰ যদি কেতিয়াবা সময় সুবিধা হয়, তো ভিডিঅ'ৰ জৰিয়তে মই তোমাক এটা নিমন্ত্ৰণ দিছোঁ, তুমি একদিন আহিবা, মাক লগ কৰিবা। মই বাৰু তোমাক মই তোমাক লৈ আহিম বাৰু। আৰু যিহেতু এতিয়া চিনাকি হ'ল, আশা কৰোঁ লগ পাই থাকিম মাজে মাজে। সেইবুলি এইটো নহয় যে তোমাক মই প্ৰত্যেকটো কথাতে মই কিবা তোমাক ডিষ্টাৰ্ব দি থাকিম, সেইটো নহয়। মানে ফ্ৰেণ্ডলি কৈছোঁ, তুমি যেনেকৈ মোক ধুনীয়াকৈ ফ্ৰেণ্ডলি মোৰ লগত তুমি কথা পাতিছা, চ' সেইটো একদম আনএক্সপেক্টেড, সঁচাকৈ একদম মনৰ পৰাই মই হেপ্পী। আৰু বাৰু যি কি নহওক, ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, কৰি দিব, টুক 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 কৰি দিব, আৰু টুং কৰি দিব। গুড নাইট, জয় আই অসম, জয় জুবিন দা।